টিকট কাক দিব সেই সিদ্ধান্ত দলৰ দুই দলৰ সভাপতিৰ লগতে মুখ্যমন্ত্ৰীৰ 2026 চনলৈ কমলপুৰৰ সমষ্টি উন্নয়নৰ দায়িত্ব মোক দিছে সেই কামত মই ব্যস্ত কমলপুৰৰ সমষ্টি অগপক লাগিব বুলি সত্যব্ৰত কলিতাই দাবী কৰাৰ সময়ত এই বিস্ফোৰক মন্তব্য কমলপুৰৰ বিধায়ক দিগন্ত কলিতাৰ পূৰ্বৰ বিধায়ক সত্যব্ৰত কলিতা শুভেচ্ছা জ্ঞাপন কৰে বিধায়ক দিগন্ত কলিতাই পূৰ্বৰ হাজু সমষ্টি তথা বৰ্তমানৰ কমলপুৰ সমষ্টিৰ কেইবাটাও পথ মুকলি কৰি সংবাদ মাধ্যমৰ আগত এই বিস্ফোৰক দিগন্ত কলিতাৰ সমগ্ৰ অসমতে এই বছৰ অহা বছৰ ইলেকশ্যন আছে আমাক মুখ্যমন্ত্ৰী ডাঙৰীয়াই প্ৰায় 30 কোটি টকা কমলপুৰ সমষ্টিৰ কাৰণে অনুমোদন দিছে তাৰে প্ৰাক মুহূৰ্তত আমি পৰ্যায়ক্ৰমে আমি ৰাস্তা উন্মোচনৰ এই বাউসীবাসী হৰগোবিন্দ মন্দিৰলৈ যোৱা এই পথটো হৰগৌৰী মন্দিৰলৈ যোৱা পথটো প্ৰায় আমি এটা অংশ আজি উন্মোচন কৰিলোঁ আৰু মই ভাবোঁ যে এই পথটো অহা মোৰ বিধানসভাৰ আগত খুব সুন্দৰকৈ নিৰ্মাণ হ'ব আৰু ৰাইজক বুজাই দিছোঁ যে ডাঙৰ ৰাস্তাখিনি কৰাৰ লগতে সৰু সৰু ৰাস্তা আৰু আছে আমি পঞ্চায়তৰ যোগেদি কৰিম এইটো হ'ল আমাৰ উন্নয়নৰ এটা ধাৰা আৰু আপোনালোকৰ সহায় সহযোগ বিচাৰিছোঁ আগতে হাজো আছিল এতিয়া কমলপুৰ সমষ্টিটো পৰিলে সেইকাৰণে মই প্ৰথম আৰম্ভণিটো হাজোৰ পৰা পুৰণা হাজো নতুন কমলপুৰৰ পৰা একদম বৰ্ডাৰ মানুহে সাধাৰণতে বৰ্ডাৰত থাকিলে কি হয় অলপ আঁচনি বা বাদ পৰে কিন্তু আমি আৰম্ভণি ইয়াৰ পৰা কৰিছোঁ আপোনালোকে দেখুৱাই দিব আৰু কি কি কাম আছে আমি পৰ্যায়ক্ৰমে কৰিম হাজোৰ পৰা মুন্না কলিতাৰ ৰিপৰ্ট লাইভ আছাম।